ছেপ্টেম্বৰ 2025 অসমৰ বাবে আৰু এটা কলা দিন বুলি অভিহিত কৰিব লাগিব কাৰণ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে 2014 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতলৈ অহা 3খন প্ৰতিবেশী ৰাষ্ট্ৰৰ 6টা ধৰ্মীয় জনগোষ্ঠীৰ যিকোনো ব্যক্তিকে ভাৰতত থকাৰ বাবে অনুমতি দিছিল। এতিয়া সেই অনুমতি এক্সটেনশ্যন কৰিছে, যি এক্সটেনশ্যনৰ ফলত 2024 চনৰ 31 ডিচেম্বৰলৈকে অসম অথবা ভাৰতবৰ্ষৰ যিকোনো অঞ্চললৈ পাছপোৰ্ট অথবা যিকোনো ভ্ৰমণ নথিপত্ৰ অবিহনেও হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্চী অথবা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে নেপাল হওক, ভূটান হওক, পাকিস্তান হওক, বাংলাদেশ হওক, আফগানিস্তান হওক, যিকোনো জাগাৰ পৰাই যদি ভাৰতবৰ্ষত তথা অসমত প্ৰৱেশ কৰে তেখেতসকলক বিদেশী বুলি গণ্য কৰা নহ'ব বুলি কৈছে। আৰু ইয়াৰ ফলত আমাৰ অসমৰ ওপৰত আৰু অধিক হেঁচা পৰিব আৰু তাৰ ফলত আমাৰ অসম চুক্তিখনৰ কোনো গুৰুত্বই নাথাকিব। অসম চুক্তি অনুসৰি 71 চনৰ 24 মাৰ্চলৈকে যিসকল আহিছিল আমি তেওঁলোকক ভাৰতীয় হিচাপে গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু এই নতুন যি অধ্যাদেশ জাৰি কৰিলে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বাবে, তাৰ ফলত যোৱা 2024 চনলৈকে অহা যিকোনো মানুহে অসম তথা ভাৰতবৰ্ষত থাকিব পাৰিব আৰু ইয়াৰ ফলত অসমৰ ওপৰত যি হেঁচা পৰিব, এই হেঁচাই অসমীয়া জাতিটোৰ প্ৰতি বিপদ আনিব। আমি ইয়াৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছোঁ।